कामकोति जीता जगतांग जनकु धाता साधु बांधव प्रवेशर गीत राखीन धरा ताल एक ताल বিশ্ব সংসার এই বিশ্ব সংসারতে বহুমতির কাতর আহ্বানত কৃষ্ণ রূপে পূর্ণ অবতার আমার ধরার বক্ষত পিতা বসুদেবর ঔরহত আর মাতৃদৈবকীর গর্ভত কংখর অন্ধকার কারাগারত জন্মগ্রহণ করে লালিত পালিত হল নন্দ আর যশোদার স্নেহর ছায়াত বধ করি অত্যাচার মাতুল কংখ পিতৃমাতৃক উদ্ধার করে মথুরার সিংহাসনত আমি পুনর করিল প্রতিষ্ঠা ক্রমে ক্রমে আমার কর্মক্ষেত্র সম্প্রসারিত হল সমগ্র আর্যবত্তর দিকে মগধ রাজর বাবে ত্যাগ করি মথুরাপুরী দ্বারকার রাজ্য আমি করিল স্থাপন
পুনৰ ভীমাৰ্জুনৰ সহায়ত বধ কৰি অত্যাচাৰ মগধ নৃপতিক ভাৰতৰ ক্ষত্ৰিয়ৰ অনিৰুদ্ধ গতিত আমি কৰিলো স্তব্ধ। তথাপিতো ক্ষত্ৰিয়ৰ অত্যাচাৰত আজি তল বল বহুতা বৈক্ষ। বিশেষকৈ হস্তিনাপুৰৰ চন্দ্ৰবংশী যুৱৰাজ দুৰ্যোধনে গান্ধাৰ ৰাজ শকুনিৰ কুমন্ত্ৰণাত সমগ্ৰ ভাৰতৰ ক্ষত্ৰিয়ৰ অনিৰুদ্ধ গতিত আজি কৰিলো স্তব্ধ। সেয়েহেতু কুৰুক্ষেত্ৰ মহাযুদ্ধ হৈছে সূচনা। ইতিমধ্যে কৌৰৱৰ প্ৰথম সেনাপতি গংগা পুত্ৰ ভীষ্মই হৰসজ্জা কৰিছে গ্ৰহণ। সত্যাচাৰী পাণ্ডৱক কৰিম সাহাৰ্য। ভাৰতত শান্তি ধৰ্ম কৰিম প্ৰতিষ্ঠা। অধৰ্মী কৌৰৱৰ পতন অৱশ্যম্ভী। কাৰণ আমি কৃষ্ণ, আমি ধৰ্ম, আমি সত্য, আমি জগতৰ কাৰণ আৰু কাৰণ। যাও এবে পাণ্ডুপুত্ৰ পঞ্চ পাণ্ডৱৰ সমে কৰোঁগৈ আলোচনা।
আচাৰ্যদেৱ, পাৰিছো বুজিব মই আপোনাৰ মানসিক অৱস্থা। বাৰু কওকচোন, দৈৱৰ ইচ্ছা বিৰুদ্ধে আমাৰ কাম কৰা শক্তি ক'ত? মই সকলো জানো আচাৰ্য, আচাৰ্য মই সকলো জানো, কিন্তু কেতিয়াবা কি হয় জানে আচাৰ্য, সকলো জানিও মানুহ অজ্ঞ হয়। মই জানো নিয়তিকে প্ৰশ্ন সোধাৰ অধিকাৰ আমাৰ নাই, তথাপিতো সুধিবৰ মন যায়, হে নিয়তি তুমি কিয় ইমান নিদাৰুণ? একোটা সৎ জীৱনৰ পৰিণতি কি কাৰণে তুমি ইমান নিৰ্দয়ীভাৱে দিয়া নিয়তি? ব্ৰহ্মচৰ্য ব্ৰত, সত্যৰ সাধনা আৰু পৰোপকাৰৰ ব্যতিৰেকে যিজনে কৰা নাই কেতিয়াও কাৰো অন্যায় সাধন, সেই শান্তনু নন্দন পিতামহৰ জীৱনৰ পৰিসমাপ্তিৰ বাবে এনে নিৰ্দয়ী নিদাৰুণ পথ কিয় দিলা দয়াময়ী? নিয়তিক জানো এনেকৈ প্ৰশ্ন কৰিবলৈ আপোনাৰ মন নাযায় আচাৰ্য? সামান্য মানুহ আমি, নিয়তিৰ বিধানক মানি লোৱাৰ বাদে আমাৰ হাতত কোনো গত্যন্তৰ নাই। এয়াও যে চিৰ সত্য, গংগাপুত্ৰ ভীষ্মদেৱৰ হৰসহ্য সমগ্ৰ আৰ্যবৰ্তত সুস্থ শক্তিসমূহৰ বাবে এক মুখ্যম আঘাত। আপুনিতো জানেই আচাৰ্য, আচাৰ্য কৰ্মহীনতা, দৰিদ্ৰতা আৰু দপদৰ দ্বাৰা অপমানত বিধ্বস্ত এই ভৰদ্বাজ পুত্ৰ দুৰ্ণ যেতিয়া আৰ্যবৰ্তত ফুৰিছিল অনাই বনাই, সেই দুৰ্ণক প্ৰতিষ্ঠা কৰিলে কেৱল গংগাপুত্ৰ ভীষ্মই। তেতিয়াৰে পৰা
এদিন অতিক্ৰম কৰা নাই মই যিদিনা তেখেতৰ লগত মোৰ এবাৰ হ'লেও নহৈছিল সাক্ষাৎ নিত্য নতুন জ্ঞান আৰু প্ৰেৰণাৰে উদ্বুদ্ধ কৰি এই দুৰ্নক এজন পূৰ্ণাংগ ব্যক্তিত্বলৈ ৰূপান্তৰিত কৰা এই ভীষ্মদেৱৰ এনে নিকৰুণ পৰিণতি মই কেনেকৈ মানি ল'ম কৃপাচাৰ্যদেৱ আজি হৰহত্যাৰ বাতৰি পাই বাতুলৰ দৰে দৌৰি দৌৰি উপস্থিত হৈছিলোঁ মই তেখেতৰ কাষত মোক দেখা পাই এটা হাঁহিৰে মোক জনালে স্বাগতম লগে লগে দেখিলোঁ তেওঁৰ দুই চকুৰে দুধাৰি অশ্ৰুধাৰা নিৰৱধি বৈ আহিছে দ্ৰৌপদে কৰা সেই অপমানৰ যন্ত্ৰণাতকৈ সহস্ৰ গুণে অধিক যন্ত্ৰণাত মোৰ বুকু ভাগি গৈছিল লাহে লাহে হাতৰ মুষ্টি মোৰ দৃঢ় হৈ উঠিছিল প্ৰচণ্ড ক্ৰোধত মই মাত্ৰ জ্বলি উঠিছিলোঁ কিন্তু কাৰ প্ৰতি মোৰ এই ক্ৰোধ তাক মই নিৰ্ণয় কৰিবলৈ হৈছিলোঁ অক্ষম দুচকুৰ অশ্ৰুধাৰাক ময়ো নিয়ন্ত্ৰণ কৰিবলৈ অক্ষম হলো আচাৰ্য বুকুত শিল বান্ধি মই মাত্ৰ সেই স্থান পৰিত্যাগ কৰিলো মই জানো ভৰদ্বাজ নন্দন আপোনাৰ আৰু ভীষ্মদেৱৰ মাজৰে আত্মিক সম্পৰ্ক মই কি বুলি অভিহিত কৰোঁ ভাতৃত্ব বন্ধুত্ব নে অন্য কিবা বহু বছৰ হ'ল এই সম্পৰ্ক জাহ্নবী যমুনাই দি বহু পানী বাগৰি গ'ল কিন্তু আপোনালোকৰ সম্পৰ্ক দিশৰ পৰা দিশত হ'ল গতিকে তেনে স্থলত এনে কৰুণ পৰিণতিত স্বচক্ষুৱে প্ৰত্যক্ষ কৰাৰ পাছত আপোনাৰ হৃদয়ৰ তৰংগৰ ৰাখিয়ে কেনেদৰে হিলুল কৰি তুলিছে সেয়াও মই উপলব্ধি কৰিব পাৰিছোঁ আচাৰ্য কিন্তু এই সকলোবোৰ গৰল এতিয়া আমি পানী কৰিব লাগিব সুস্থ শক্তিৰে গতিকে বলক খন্তেক আমি কৰোঁগৈ বিশ্ৰাম পুৱাতেই ৰণভেৰী আকৌ বাজিব হস্তে হস্তে সুসজ্জিত হৈ কুৰুক্ষেত্ৰলৈ আকৌ যাম কিন্তু অন্য দিনৰ দৰে কালিলৈ নাথাকিব আমাৰ হৃদয়ত গংগা পুত্ৰৰ প্ৰছায়া হে প্ৰভু তুমি যদি আছা তোমাৰ ঐশ্বৰিক শক্তিৰে জগতৰ করুণা করা সর্বনাশী এই মহাযুদ্ধ বন্ধ করা নতুবা তোমার সুতীক্ষ্ণ সুদর্শনেৰে আমাক সকলোকে শেষ কৰি তিনিটাপময় সংসাৰৰ পৰা মুক্তি দিয়ক দয়াময় মুক্তি দিয়ক আপুনি মানসিকভাৱে বেছি দুৰ্বল হৈ পৰিছে বলক বিশ্ৰামে আপোনালৈ আনি দিব প্ৰাণ সজ্জীৱতা বলক কৃপাচাৰ্য বলক
ভাইহঁত দাদা অদৃশ্য দিয়তীয়ে আমাক কলৈ লৈ আনিলে ভাবি চোৱাচোন এবাৰ। পিতৃহীন এই পাণ্ডৱক প্ৰদান কৰি পিতৃত্বৰ ছায়া যি মহাত্মাই চিৰদিন আৱৰি আছিল আমাক, সেইজন ভুল লুণ্ঠিত হ'ল পাণ্ডৱৰ হাতত। দাদা আজি কৌৰৱ পৰাজিত নহয় ভাইহঁত, দাদা পৰাজিত হলো আমি পাণ্ডু পুত্ৰগণ। দাদা পিতামহ ভীষ্মৰ পৰশয্যাৰ বাতৰিয়ে কেৱল কৌৰৱ পাণ্ডৱকে নহয় আৰ্য ভক্তৰ সকলো বীৰ মণ্ডলীক কৰিছে মৰ্মাহত। কিন্তু দাদা প্ৰাপ্য আদায়ৰ বাবে কৰা এই মহান সংগ্ৰামত আমিতো আমাৰ কৰ্তব্য কৰিবই লাগিব। এয়া জানো আমাৰ ভুল দাদা? হাই ভীমসেন, তোমাৰ দৃষ্টিভংগী এয়া ভুল নহয়, কিন্তু মানৱীয় সম্পৰ্কৰ ক্ষেত্ৰত কেতিয়াবা যুক্তিও হাৰ মানিবলৈ বাধ্য হয়। নিষ্ঠুৰ সময়ে পিতামহক থিৰ কৰালে আমাৰ সন্মুখত শত্ৰু স্বৰূপে, কিন্তু কুলশ্ৰেষ্ঠ পিতামহ জানো আমাৰ শত্ৰু? দাদা কিছুমান পৰস্পৰ বিৰোধী কথাই ভীমক বিভ্ৰান্ত নকৰিবা, লক্ষ্যৰ পৰা নকৰিবা বিচলিত। মই মাত্ৰ এটা কথাই জানো, দুৰ্মতে দৈত্যধনৰ গুৰু ভংগ আৰু দুঃখাখৰৰ ৰক্তপান, ইয়াৰ ব্যতিৰেক হিমে আৰু একোকে নাথাকে আৰু জানিবলৈও নকৰে বয়া। দাদা জ্যেষ্ঠ দাদা কেনেদৰে নিদিবা সন্তান, কিমান আৰু সহিব দাদা? ৰাজকুলত জন্ম লভিও শৈশৱৰ পৰা মাত্ৰ সহিছে যন্ত্ৰণা, আমাৰ মুখলৈ চাই সকলোতে সহিছে নীৰৱে। গতিকে দাদা শব্দ বাক্য কৰোঁতে প্ৰয়োগ সংযম কৰিবা প্ৰদৰ্শন। দাদা দাদা ধনঞ্জয়, তুমি কিয় আছা মৌন হৈ? জ্যেষ্ঠদয় ভাই ভাতৃ নকুল আৰু সহত দাদা যিজনৰ আগুলিত ধৰি শিকিছিলো জীৱনৰ ৰাতিপুৱা, সেই পিতামহক আজি মই কি দিলো উপহাৰ? সহ্য এই অৰ্জুনৰ সুতীক্ষ্ণ হৰৰাঘাতত বুলন্দিত হৈ পৰি আছে আৰ্যবৰ্তৰ শ্ৰেষ্ঠ ধনুধৰ পিতামহ ভীষ্ম, যাৰ ঋণ পৰিশোধ কৰিব লাগিছিল 20 বছৰ ৰক্তৰে। সেই পিতামহক আজি মই হৰসহ্যাৰ দিলো উপহাৰ। ভৱিষ্যতৰ সভ্য সমাজে এই অৰ্জুনক বাৰু কৰিব আজি কলংকৰ ইতিহাস কহিলো অৰ্জুনে। দাদা খেদ কৰি আৰু কোনো লাভ নাই, এয়াই লিখা আছিল পিতামহৰ ভাগ্যত। মানুহে যিমানেই অহংকাৰ নকৰক কিয় নিয়তিৰ বিধানক কোনেও পৰিৱৰ্তন কৰিব নোৱাৰে দাদা। কিন্তু এটা কথাহে মোৰ নহল বোধগম্য, ব্ৰহ্মচাৰী জিতেন্দ্ৰ ধৰ্মাত্মা পিতামহৰ পৰিণতি কিয় ইমান নিৰ্মম হ'ল? আছে জানো এই প্ৰশ্নৰ যথাযথ উত্তৰ? সহদেৱ, তোমাৰ এই প্ৰশ্নৰ যথাযথ উত্তৰ আছে। আহা যদুপতি, শোকত ম্ৰিয়মান আমি তোমাৰ সান্তনা বাণীৰে উজ্জীৱিত কৰা আমাৰ প্ৰাণ। হে মহাপাপী হত্যাকাৰী অৰ্জুনক মাৰ্গ প্ৰদৰ্শন কৰা।
তুমি কি ভাবা পাৰ্থ? গংগা পুত্ৰ সৰ্ববিদ্যা বিশাৰদ এই শ্ৰেষ্ঠ ধনুধৰক তুমি সৰসজ্জা কৰিছা প্ৰদান? মই নহলে কোন সখা? তুমি অজ্ঞ পাৰ্থ, তুমি একেবাৰে অজ্ঞ। নাজানা তুমি পিতামহৰ জীৱন ৰহস্য? ৰহস্য ৰুদ্ধদ্বাৰ খুলি আমাক সকলো অৱগত কৰা মাধৱ। শুনা তেন্তে, আঠজন দেৱতাৰ সমষ্টি আছিল অষ্টবসু। পত্নী হবে সৰস্বতীৰ নদীৰ তীৰৰ বশিষ্ঠৰ আশ্ৰমত এদিন কৰিছিল পদাৰ্পণ। বশিষ্ঠৰ অনুপস্থিতিত ঋষি পত্নীৰ যথাযোগ্য আপ্যায়নত তেওঁলোক হ'ল সন্তুষ্ট। কিন্তু যেতিয়াই চকু পৰিল তেওঁলোকৰ বশিষ্ঠৰ সাধনালব্ধ গাভী কামধেনুৰ ওপৰত, পত্নী হবৰ নিয়ন্ত্ৰণৰ আহ্বান নোৱাৰি অপেক্ষিব কামধেনুক কৰিলে হৰণ। কনিষ্ঠ বসু দেৱব্ৰতে কামধেনুৰ বান্ধ কৰিছিল মুকলি। তপস্যাৰ বলে পাছে জানি সকলো অভিশাপ দিলে অষ্টবসু। দেৱত্ব ধৰি এৰিব লাগিব মনুষ্যৰ জীৱন। অষ্টবসুৰ কাতৰ আহ্বান নেওচিব নোৱাৰি ব্ৰহ্মদেৱে দেৱব্ৰতৰ বাহিৰে বাকী সকলোকে এদিনৰ মনুষ্যৰ জীৱনৰ ৰাখিলে অভিশাপ। সেই দেৱব্ৰতে শান্তনুৰ ঔৰসত দেৱী গংগাৰ গৰ্ভত লভি জনম। ভীষ্মৰূপে জগতত হল পৰিচয়। অতিকৈ আচৰিত পিতামহৰ জীৱন ৰহস্য। যি নাৰীৰ বাবে সৰগত লক্ষ্য ভ্ৰষ্ট হৈছিল দেৱব্ৰত, মনুষ্যৰ জন্মত সেই নাৰীৰ পৰা সদায় থাকিল তেওঁ যুঁজন দূৰত। এয়া বাৰু বুজিলো মাথো, কিন্তু সত্যবাদী ব্ৰহ্মচাৰী পিতামহে মৃত্যুৰ পৰিৱৰ্তে কিয় সৰসজ্জা কৰিছে গ্ৰহণ? অতিকৈ উত্তম প্ৰশ্ন কৰিছা নকুল। সেই একেই প্ৰশ্ন কৰিছে সহদেৱে। কেৱল তোমালোকেই নহয়, যুগে যুগে জগতৰ নৰ সমাজে এই প্ৰশ্ন কৰিব বাৰম্বাৰ। শুনা সেই প্ৰশ্নৰ সঠিক উত্তৰ। নকৰি চিন্তাহিত ভৱিষ্যত ভাৰতৰ ভীষ্ম প্ৰতিজ্ঞা কৰিলে দেৱব্ৰতে। অন্য হাতে সত্যবাদী ব্ৰহ্মচাৰী হৈও দুৰ্যোধনৰ পাপ অন্ন কৰিলে গ্ৰহণ। ভীষ্মৰ বাবে কাশী ৰাজকন্যা অম্বাই মৃত্যুকো ললে আঁকোৱালি। দ্ৰৌপদীৰ বস্ত্ৰ হৰণৰ কাৰ্য জানি বুজিও মৌন ব্ৰত কৰিলে ধাৰণ। ত্ৰিকালজ্ঞ ভীষ্মদেৱে জানে বৰ্তমান সূৰ্য আছে দক্ষিণায়নত। উত্তৰায়ণত তেওঁ নৰতনু দিব বিসৰ্জন। তেতিয়াই ব্ৰহ্মগতি লভিব জীৱই, পাৰি সদি জীৱন পাব ভীষ্ম পিতামহে। সেয়েহে অৰ্জুনৰ শৰণত হাঁহি হাঁহি সৰসজ্জা কৰিলে গ্ৰহণ। হে মাধৱ, তুমি এই হে ব্ৰহ্ম, তুমি এই জগতৰ একমাত্ৰ চৈতন্য শক্তি, তুমি এই পৰমাত্মা কৃষ্ণ। দিৰহীন পাণ্ডৱ দীৰ্ঘকান্ত এই অৰ্জুনক বাৰে বাৰে তুমি মাৰ্গ কৰিছা প্ৰদৰ্শন। উঠা এতিয়া আহা মাধৱ, সকলোৱে খন্তেক কৰোগৈ বিশ্ৰাম।
পরাজয় পরাজয় মাথু পরাজয় যোৱা 10 দিনে পিতামহৰ নেতৃত্বত লভিল মাথময় পরাজয়ৰ সোৱাদ অৱশেষত দুৰ্যোধনৰ বুকুত মক্ষম আঘাত হাৰি আজি পিতামহ হৰহত্যা কৰিলে গ্ৰহণ কি এনে শক্তি লভিলে পাণ্ডৱে যাৰ বাবে কৌৰৱৰ ঘটিলেনে ভাগ্য বিপৰ্যয় দাদা ধৰ্মৰ বলত বলি পাণ্ডু পুত্ৰগণ পাণ্ডৱৰ পদলেহনকাৰী ভাতৃ বিকৰ্ণ আহা ভাতৃ তোমাৰ মুখেৰে শুনো মই জাৰজ পাণ্ডৱৰ গুণানুকীৰ্তন দাদা তুমি ভৱিষ্যত ভাৰতেশ্বৰ জাৰজৰ দৰে অশব্দই শোভা নাপাই তোমাৰ মুখত জাৰজক যদি জাৰজ বুলি মই নকৰো সম্বোধন আছে নেকি অন্য কিবা শব্দ তোমাৰ শব্দ বিধানত বৃত্তি ভক্তি পাণ্ডু খুৰাৰ সন্তান হবক কিয় দাদা কৰা তুমি এনে হীন ব্যৱহাৰ ভাতৃ দাদা সকলোৱে জানে ৰোগাক্ৰান্ত পাণ্ডু খুৰা অক্ষম আছিল সন্তান উৎপাদনত তেনেস্থলত কৰ পৰা সন্তান লভিলে কুন্তি আৰু মাতৃ দেৱীয়ে অত শৃংগৰ অন্ধকাৰ অধ্যায় তুমি নাজানা ভাতৃ শুনা যাৰ জন্মৰ অন্তৰালত লুকাই আছে এক দীৰ্ঘ প্ৰশ্ন চিহ্ন এই পাণ্ডৱৰ হৈ কোনো যুক্তি তুমি নকৰা প্ৰদৰ্শন দাদা কোৱা কিয় আহি উপস্থিত হলা তুমি জ্যেষ্ঠ ভাতৃৰ আগত দাদা যোৱা 10 দিনে দুই পক্ষই হেৰালো বহু আত্মীয় স্বজন কুলশ্ৰেষ্ঠ পিতামহ পৰি আছে হৰহত্যাত গতিকে দাদা সৰ্বনাশী মহাযুদ্ধ বন্ধ কৰা দাদা বন্ধ কৰা পাণ্ডৱৰ সতে সন্ধি কৰি সম্পাদন আহা দাদা দুই পক্ষই অকন্তকা পৃথিৱীৰ আমি কৰিম শাসন ভাতৃ দাদা দুৰ্যোধনে অৱশ্যেই অকন্তকা পৃথিৱী কৰিব শাসন কিন্তু পাণ্ডৱৰ সৈতে সন্ধি কদাপিতো নহয় সম্ভৱ প্ৰাপ্য অধিকাৰৰ পৰা কিয় দাদা পাণ্ডৱক কৰিছ বঞ্চিত স্তব্ধ হোৱা ভাতৃ যদিহে তুমি নাজানা পৰিভাষা প্ৰাপ্য অধিকাৰৰ কদাপিতো নবলিবা এনেকুৱা বচন জাৰজৰ নাথাকে কোনো প্ৰাপ্য অধিকাৰ গতিকে পাণ্ডৱৰ দাবী একেবাৰে ভিত্তিহীন উচ্চাগ্ৰ মেদিনীও দুৰ্যোধনে পাণ্ডৱক নকৰে প্ৰদান অৱশ্যে দান বুলি বিচাৰে যদি পঞ্চ পাণ্ডৱে হাঁহি 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 দুৰ্যোধনে পাণ্ডৱক হস্তিনা কৰিব প্ৰদান অন্যায় পাখা খেলি ৰাজসভা দুৰ্পদীকে কৰিলা অপমান ভাবি কালত নঘটক দাদা এনে ঘটন গতিকে দাদা শুনা ভাই দাদা কুহকিনী নাৰী সেই দ্ৰৌপদ নন্দিনী গ্ৰহণ কৰি পঞ্চপতি বেশ্যাৰ চিনাকি যি দিছে জগতত তুমিয়েই কোৱাচোন ভাই আছে নেকি বেশ্যাৰ কিবা মান অপমান মনত পেলোৱা ভাই পাণ্ডৱৰ ৰাজহুয় যজ্ঞৰ দিনা সেই নাৰীয়ে তোমাৰ জ্যেষ্ঠ ভাতৃক কৰিছিল কত অপমান শ্ৰৱণ কৰি অপমানৰ সেই ঘৃণিত বচন পৰিতৃপ্তি তুমি লভিছা নিশ্চয় কিন্তু যেতিয়াই মনত পৰে মোৰ সেই অপমানৰ কথা উত্তপ্ত ৰক্ত স্ৰোত প্ৰবাহিত হৈ দেহৰ প্ৰতি ধামনে গতিকে
পাণ্ডৱৰ হিতাকাংক্ষী হৈ কোনো যুক্তি তুমি নকৰিবা প্ৰদৰ্শন। পুনৰ যদি তুমি এনে বাক্য কৰা উচ্চাৰণ পাহৰি যাম তোমাক মই সহোদৰ ভাতৃ বুলি। গতিকে মোৰ ধৈৰ্যচ্যুতি ঘটাৰ আগে তোমাক মই প্ৰস্থানৰ দিলো অনুমতি। নোসোমাই হিত কথা যেতিয়া তোমাৰ কৰ্ণ কুহৰত অস্থানৰ বাট ললো মই। কিন্তু যোৱাৰ আগতে এটা কথা কৈ যাওঁ দাদা, যথা ধৰ্ম তথা জয়, যথা ধৰ্ম তথা জয়, যথা ধৰ্ম তথা জয়। মাতৃৰ দৰে ভাতৃৰ মুখতো শুনো মই সেই একে কথা, যথা ধৰ্ম তথা জয়। কিন্তু দুৰ্যোধনে এই কথা কদাপিতো নকৰে স্বীকাৰ। মোৰ স্পষ্ট কথা, যথা শক্তি তথা জয়, যথা শক্তি তথা জয়, যথা শক্তি তথা জয়। পিতামহ, তোমার অবিহনে শক্তিহীন এই রাজা দুর্যোধন। পিতামহ, তোমার অবিহনে শক্তিহীন এই রাজা দুর্যোধন।
ভাগিনী মামা কিয় ইমানে গভীৰ চিন্তাত তুমি হৈছা অধীৰ পিতামহ ভীষ্ম যথাৰ্থতে বীৰ আছিল কিন্তু পক্ষপাতিত্বৰ অভিযোগতে যি সদা অভিযুক্ত তেনেহেন ভীষ্মৰ বিয়োগতে তুমি কিয় কৰিছা বেজাৰ মামা যোৱা 10 দিনে তেওঁ মাত্ৰ সেনাপতি পদে ৰাখিলে খামুচি গতিকে যি হ'ল ভালেই হ'ল পক্ষতে এতিয়াও আছে অগণন ৰথী মহাৰথী যিকোনো এজনক সেনাপতি পাতি নিশ্চিত জয়ৰ দিশে হোৱা ধাৱমান কি কয় কিবা সত্যদেৱ কৌৰৱৰ পক্ষত এতিয়াও আছে অগণন বীৰ মহাবীৰ গতিকে পৰৱৰ্তী সেনাপতি কৰি নিৰ্বাচন অগ্ৰসৰ হ'ব লাগে কুৰুক্ষেত্ৰ সমৰক্ষেত্ৰ পাণ্ডৱৰ কুচক্ৰান্তৰ বলি হ'ল ভীষ্ম পিতামহ নিশ্চয় বুজিছো মই কূটনীতি বিশাৰত হৈ ৰকাল কৃষ্ণই কন্দিৰ সহায়ত নিৰস্তভাৱে বধিলে পিতামহক নহ'লে কি শক্তি আছে ভূপাদুৰ্যোধন কৰ্ণ হ'ল আমাৰ অতিকে গৌৰৱ থাকোঁতে জীয়াই অসাধ্য দুৰ্ণ কেনেকৈ কৰ্ণক কৰিম বৰণ কাৰণ জ্যেষ্ঠজন সদা সন্মানীয় সদা বৰণীয় তোমার কথাত ভাতৃদুখাখন দাদা মাতি আনা গুরুদেবক আদরি সাদরি সেনাপতি বৰমাল্যময় করু প্রদান আজ্ঞাশীল ধাৰ্য দাদা গুৰুদেৱ আমাৰ ফালে আহিব লাগিছে গুরুদেব আমার সবারে প্রণাম গ্রহণ করো আয়ুষ্মান ভব বিজয়ী ভব গুৰুদেৱ সৰ্বসন্মত সিদ্ধান্ত কৌৰৱ বাহিনীৰ হ'ব লাগে আপুনি সেনাপতি আমাৰ গতিকে গুৰুদেৱ অনুমতি কৰক প্ৰদান সেনাপতিৰ মাল্য আমি এতিয়াই আপোনাক কৰিম প্ৰদান দীৰ্ঘ দিনৰ সংগী পিতামহৰ হৰহত্যাৰ বাতৰিয়ে কৰিছে মোকো মৰ্মাহত আজি তথাপি অক্ষুণ্ণ ৰখাৰ হেতু হস্তিনাৰ মান
সিংহৰ বিক্ৰমেৰে আকৌ যুঁজিম এবাৰ মাত্ৰ এটা কথা ৰাখিব মনত সংক্ষপ্তৰ সৈতে ব্যস্ত ৰাখিব অৰ্জুনক যুধিষ্ঠিৰক বন্দী কৰিম মই সেই সুযোগতে তেতিয়াই শেষ হ'ব কুৰুক্ষেত্ৰৰণ উজলিব কৌৰৱৰ কীৰ্তি অগণন তেন্তে সখা পিন্ধাই দিয়া সেনাপতি মাল্য আচাৰ্যদেৱক শেষ কৰো কুৰুক্ষেত্ৰৰণ এক সত্যি ৰাজা হওক মোৰ ভাতৃ দুখাখন দাদা গুৰুদেৱৰ বাবে সকলো সম্ভাৰ লৈ আনক ভাল দাদা উত্তম অতি উত্তম ভাগিনে আচাৰ্য দুৰ্নয় যেতিয়া কৌৰৱৰ প্ৰধান সেনাপতি তেন্তে আৰু মই নেদেখো কোনো চিন্তাৰ কাৰণে এইবাৰ পাণ্ডৱৰ পৰাজয় জানি থব ভাগিনে কুলগুৰু কৃপাচাৰ্য দেৱ দুৰ্যোধন গুৰুদেৱক বিজয় তিলক কৰক প্ৰদান তেন্তে কৌৰৱীৰ মণ্ডলী গ্ৰহণ কৰি সবাৰে মত গুৰুদেৱক কৌৰৱৰ দ্বিতীয় সেনাপতি ৰূপে কৰিলো বৰণ এতে কৰা হবে যুদ্ধৰি মেদিনী কপাই জয় সেনাপতি দ্ৰোণাচাৰ্যৰ জয় জয় ৰাজা দুৰ্যোধনৰ জয় জয় মহা কৌৰৱ গণৰ জয় 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 কামনা কৰি সকলোৰে পূৰ্ণ সমৰ্থন কৌৰৱৰ সেনাপতি পদ মই কৰিলো গ্ৰহণ গতিকে বলা গ্ৰহণ কৰি বিশ্ৰাম আমি নিজ শিবিৰত পুৱাতেই ৰণযাত্ৰা কৰিম নিশ্চয় বলক হৰদ্ৰাস নন্দন দুৰ্ন কৌৰৱৰ সেনাপতি ভৰত যুদ্ধত যি কামে নোৱাৰিলে কৰিব গংগানন্দনে সেই কাম কৰিব অষ্টাশনৰে ৰবি সদৃশ আচাৰ্য দুৰ্নয় অসম্ভৱ স্বপ্ন আজি দেখে দুৰ্যোধনে দুৰ্যোধন তোৰ দৰে মূৰ্খ ভৱিষ্যতে ভাৰততো নোলাব কোনোদিন যাৰ ৰথৰ সাৰথি স্বয়ং বাসুদেৱ কৃষ্ণ সেই অঞ্চলে থাকোতে বিদ্যমান কুৰুক্ষেত্ৰতে বিজয়ৰ দিবা স্বপ্ন দেখে দুৰ্যোধনে দুৰ্যোধনে
অতিদৰাজি ধৃতৰাষ্ট্ৰৰ দৰে তইও প্ৰকৃততে এটা অন্ধ। মাত্ৰ পাৰ্থক্য ইয়াতে ধৃতৰাষ্ট্ৰ চকু হীন অন্ধ আৰু তই চকু থাকিও অন্ধ অন্ধ। অন্ধ অন্ধ অন্ধ। জীৱনৰ মহান স্বপ্ন সাকাৰ হোৱাৰ ক্ষেত্ৰত নিচেই নিকটলৈ আহিও স্বপ্ন ভংগৰ বেদনাত আঘাত আজি এই মহাৰথী কৰ্ণ। ভাবিছিলো ভাৰত যুদ্ধত কৌৰৱৰ প্ৰধান সেনাপতি হৈ বিজয় মল্য প্ৰদান কৰি মিত্ৰ দুৰ্যোধনক বন্ধুঋণ কৰিম পৰিশোধ। কিন্তু আচাৰ্য দুৰ্ণৰ সেনাপতি বৰণেৰে মোৰ এই মহান স্বপ্ন হল ধূলিসাৎ। হয় আঘাত মই, কিন্তু নিৰক্ষাহী নহয় এই অংগাধিপতি কৰ্ণ। কৌৰৱৰ হিতাকাংক্ষী হৈ তুলিম হাতত অস্ত্ৰ মই ভাৰত যুদ্ধত। যিজনাৰ কাষত জীৱন মৰণ সকলোটি কৰিলো অৰ্পণ, তেওঁৱেই মোৰ মহামিত্ৰ ৰাজা দুৰ্যোধন। সখা কৰ্ণ, এই নিৰ্জন ঠাইত কি ভাবিছা তুমি অকলে অকলে? শিবিৰত তোমাক নেদেখি বৃদ্ধি পাইছিল মোৰ মনৰ উদ্বিগ্নতা। মই বুজি পাইছো সখা, ভাৱনাৰ কোনখন সাগৰত নিমজ্জিত তুমি। তথাপি মই যে অসহায় মিত্ৰ। তেনেকৈ কিয় কোৱা সখা? তুমি ভাৰতেশ্বৰ ৰাজা দুৰ্যোধন। নিসহায় এই দৰিদ্ৰ কৰ্ণক সখীত্বৰ দোলেৰে বান্ধি ভাৰতত কৰিলা প্ৰতিষ্ঠা। মোৰ জীৱনেৰেও তোমাৰ ঋণ মই পৰিশোধ নোৱাৰো কৰিব। এয়া তোমাৰ মহানতা সখা। তোমাৰ দৰে যথাৰ্থ বীৰক প্ৰয়োজন নাই কাৰোৰে প্ৰতিষ্ঠা। বিধাতাৰো ভাগ্যলিপি সলনি কৰিবলৈ সামৰ্থ্য ৰখা তুমি প্ৰকৃততে এজন মহাৰথী। এয়া দুৰ্যোধনৰ সৌভাগ্য যে তুমি মোৰ মহামিত্ৰ। ময়ো ভাবিছিলো সখা, হোৱা তুমি কৌৰৱৰ প্ৰধান সেনাপতি। তথাপিতো বয়সক জনাই সন্মান পাতিলো গুৰুদেৱক মই সেনাপতি প্ৰধান। তেতিয়াই প্ৰত্যক্ষ কৰিছিলো মই তোমাৰ মুখত নৰাক্ষৰ ছবি। তাৰ বাবে ক্ষমা প্ৰাৰ্থীয়েই ৰাজা দুৰ্যোধন। মোক আৰু অপৰাধী নকৰিবা সখা। আজিও ভাৰতৰ শত শত ৰাজেন্দ্ৰ বৰ্গই বিচাৰে তোমাৰ বন্ধুত্ব। তোমাৰ আহ্বানত জনাই সঁহাৰি ভাৰতৰ লক্ষ লক্ষ বীৰ মহাবীৰ জপিয়াই পৰিছে আজি ভাৰত যুদ্ধত। সেইজনা ক্ষত্ৰিয় বীৰ চূড়ামণি ক্ষমা প্ৰাৰ্থী আজি সামান্য সুত পুত্ৰ কৰ্ণৰ আগত। কিয় ভাৰত যুদ্ধত মই নহলো কৌৰৱৰ প্ৰধান সেনাপতি? তেনেদৰে নাভাবিবা মোৰ পৰম বান্ধৱ। সেনাপতি হওঁ বা নহওঁ
কৰ্ণ থাকিব সদায় তোমাৰ আগত তোমাক ধিয়াই অহা প্ৰতিডাল হৰ কৰ্ণই বুকু পাতি ল'ব হাঁহি হাঁহি বিজয়ী থাকিব যেতিয়া কৰ্ণৰ হাতত পৰাজিব দুৰ্যোধনক এই ভাৰতত তেনে কথা নহ'ব সম্ভৱ কৰ্ণৰ জীৱিত কালত চিন্তা নকৰিব সখা আচাৰ্যৰ নেতৃত্বতেই ধ্বংস কৰি কৃষ্ণৰ হমে পাণ্ডু পুত্ৰগণক ভাৰতৰ ৬১ ৰাজা ৰূপে তোমাক কৰিম প্ৰতিষ্ঠা সখা তোমাৰ বাক্যত আনন্দ নময় লভিল প্ৰাণত থাকা যদি তুমি মোৰ লগত ব্ৰহ্মা বিষ্ণু ৰুদ্ৰৰূপই সন্মুখীন যদিও তুমি নহলা কৌৰৱৰ প্ৰধান সেনাপতি ইতিহাসৰ ৰূপালী পাতত উজলি থাকিব তোমাৰ নাম সোণালী অক্ষৰে কৌৰৱৰ কুৰু যুদ্ধৰ মহানায়ক মহাৰথী কৰ্ণ জয় মহারথী কর্ণর জয় জয় মহারথী কর্ণর জয় জয় মহাবীর কর্ণর জয় 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 হেয়া শুনা সখা কৌৰৱৰ বীৰ মহাবীৰে জয়ধ্বনি কৰিছে আজি তোমাৰ নাম এতিয়া বলা সখা খন্তেক আমি বিশ্ৰাম কৰোঁ বলা সখা কুৰুক্ষেত্ৰ যুদ্ধত পাণ্ডৱৰ ক্ৰমাগত বিজয়ত উৎফুল্লিত আজি পাণ্ডৱৰ বীৰ সেনাগণ আনন্দিত জ্যেষ্ঠ পিতা ধৰ্মৰ নন্দন পিতা মোৰ পাৰ্থ মহাবীৰে জ্যেষ্ঠ পিতা বিকুদৰৰ সহিতে সংহাৰিছে আজি কৌৰৱ বাহিনী কিন্তু সুভদ্ৰা নন্দনেই অভিমন্যুই উদযাপন কৰিব পৰা নাই বিজয় উৎসৱ কাৰণ
আজি দ্বাদশ দিৱস পৰ্যন্তে দেখুৱাব পৰা নাই মই মোৰ বীৰত্বৰ বৈভৱ। ব্ৰহ্মাস্ত্ৰৰ ব্যতিৰেকে জানো মই সকলো অস্ত্ৰৰ প্ৰয়োগ, কিন্তু সকলো জানিও মই যেন আজি ক্লীব নাই এনেদৰে ক্লীবত্ব কৰি প্ৰদৰ্শন কলংকিত কৰিব নোৱাৰো মই পিতামহৰ নাম। যাওঁ এতিয়া মই পিতা আৰু মাতুলৰ কাষে। ৰব স্বামী, ৰব, এটি মাত্ৰ বাক্য শুনি যাওক এই অভাগিনী। উত্তৰা স্বামী, প্ৰিয়তমা, হঠাৎ উপস্থিত তুমি মোৰ সমীপত। প্ৰিয়তমা বুলি কৰিলে সম্বোধন নাযাওঁ প্ৰত্যয় মই আপোনাৰ কথা। যদিহে ৰাখে মোৰ এটি বিনীত বচন, তেতিয়াহে স্বীকাৰ কৰিম সঁচাকৈ আপোনাৰ প্ৰিয়তমা মই। কোৱা বিৰাট নন্দিনী, প্ৰিয়তমা মোৰ। স্বামী, কি আছে তোমাৰ বিনীত বচন? নোহে যদি সাধ্যৰ অতীত নিশ্চয় ৰাখিম মই তোমাৰ বচন। তেন্তে স্বামী, কোৱা। যুদ্ধ যাত্ৰাৰ এই সংকল্প পৰিত্যাগ কৰক। প্ৰিয়ে, আপুনিতো জানেই আছে মোৰ গৰ্ভত কুৰুকুলৰ উত্তৰ পুৰুষ। এনে গৰ্ভাৱস্থাত বাৰু কোন নাৰীয়ে স্বামীক যুদ্ধলৈ যাবলৈ অনুমতি কৰিব প্ৰদান? ঈশ্বৰে নকৰক হয় যদি আপোনাৰ কিবা বিমংগল। তেতিয়া কি অৱস্থা হ'ব এই অভাগে? কি হ'ব ভৱিষ্যত উত্তৰ পুৰুষৰ? মানুহ ঈশ্বৰৰ অমিত সন্তান। সকলোকে সৰ্জিছে ঈশ্বৰে, সকলোকে পালিছে তেৰাই। জন্ম মৃত্যু মানুহৰ ভাগ্য ভৱিষ্যত সকলোটি ঈশ্বৰৰ হাতত। এই চিৰন্তন সত্যক জানি নকৰো যদিহে মই কৰ্তব্য নিজৰ, ক্লীবত্ব অপযোগে স্পৰ্শ নকৰিবনে এই সুভদ্ৰানন্দন? তেতিয়া জানো তুমি সুখী হবা প্ৰিয়ে? ক্লীবত্ব মই নুবুজো একোকে। মাত্ৰ জানো মই আপোনাৰ পত্নী। সকলো নাৰীৰ দৰে মোকো লাগে এই সময়ত স্বামীৰ সাহিত্য। ইমান স্বাৰ্থপৰ নহবা প্ৰিয়ে। তুমিতো জানা ভালদৰে যেতিয়া মই আছিলো জননীৰ গৰ্ভত, তেতিয়াতো নাছিলি পিতা জননীৰ কাষত। কতা মোৰ মাতৃয়েতো অভিমান কৰা নাছিল পিতাৰ আগত? আজি কিয় তুমি অবুজন হৈ থিয় দিছা মোৰ কৰ্তব্যৰ পথত? সেই পৰিৱেশ আছিল সম্পূৰ্ণ ভিন্ন। হোৱা নাই পাণ্ডৱৰ অকণো সংকট। কুৰুক্ষেত্ৰ আমাৰ সমাগত হৈছে জয়। গতিকে স্বামী, কিন্তু সেই জয়ত তোমাৰ স্বামীৰ অৱদান কি? এটা বিৰাট শূন্য। মনত ৰাখি
ৰাখিবা পিয়ে শূন্যতা মোৰ জীৱনৰ উদ্দেশ্য নহয় কিয় আপোনাৰ একাকী জীৱনৰ সত্যতা পুৰাবলৈ কি মই অক্ষম এয়া একেবাৰে সত্য মোৰ একাকী জীৱনৰ শূন্যতা পুৰাই বুকু ভৰাই ৰাখিছা তুমি মোৰ হৃদয়ৰ প্ৰতিটো কোণত কেৱল তুমি আৰু তুমি কিন্তু এজন পুৰুষৰ বাবে সেয়াই যথেষ্ট নহয় প্ৰিয়ে পিতৃৰ পদাঙ্ক অনুকৰণ কৰি প্ৰকৃত বীৰৰ মৰ্যাদাৰে যদি মই নিজকেই নকৰো প্ৰতিষ্ঠা তেন্তে জগতে ৰতিব কলংক মোৰেই নামত গতিকে তোমাৰ চাদৰৰ আচলত মুখ লুকুৱাই নোৱাৰো থাকিব মই মহাবীৰ অৰ্জুন নন্দনে গতিকে বিনয়েৰে তোমাক মই কৰো অনুৰোধ হেঙাৰ নহবা মোৰ উত্তৰণৰ পথত জন্ম দেখিছো মই যুদ্ধৰ বিভীষিকা কাৰোবাৰ মৃত্যু কাৰোবাৰ জয় কাৰোবাৰ উত্তাল কিৰিলি এই পৃথিৱীত জীয়াই থাকিব নোৱাৰে নালাগে মোক সাগৰা পৃথিৱী নালাগে মোক ক্ষমতা নালাগে মোক ঐশ্বৰ্য বৈভৱ মোৰ অকণি সংসাৰলৈ এধানি পোহৰৰ আগমন ঘটিছে এই পোহৰতে আমি শান্তিৰ ৰচী বালৈ দুয়োতে হাতে হাত এনেদৰে আবেগিক বচনেৰে বিভ্ৰান্ত নকৰিবা কৰ্তব্যৰ পথৰ পৰা নকৰিবা বিচলিত যুঁজানাই পাণ্ডৱে অসহ্যৰ বাবে যুঁজানাই ক্ষমতাৰ বাবে যুঁজিছে মাত্ৰ নিজ মৰ্যাদাৰ বাবে যুঁজিছে অন্যায়ৰ বিৰুদ্ধে অন্যায়ক সহ্য কৰি কোনোজন হ'ব খোজে যদি শান্তিৰ পূজাৰী ইতিহাসত সেয়াই চিহ্নিত হয় কাপুৰুষ বুলি এই সুভদ্ৰানন্দৰে সকলো সহ্য কৰিব পাৰে কিন্তু সহ্য কৰিব নোৱাৰে কাপুৰুষৰ অভিধান মই আহিলো
তথাপিতো তোৰ ভাৱনাবোৰ মনলৈ আহে ঘৰে ঘৰে। হে প্ৰভু ভগৱান, তুমি ত্ৰাণকৰ্তা আমাৰ, ৰক্ষা কৰিবা প্ৰভু। স্বামীক মোৰ বিপদে সংকটে যাওঁ মই স্বামী মঙ্গলৰ হেতু আৰাধনা কৰোঁগৈ মই ইষ্ট গুৰু মোৰ। বিশাল হস্তিনাপুর রাজাধিরাজ ধৃতরাষ্ট্রের একমাত্র জামাতা ভাই হিন্দুরাজ চৈত্র ভারতের ক্ষত্রিয়র মধ্যমণি আর ভাবি কালর ভারতাধীশ্বর দুর্যোধনের ভগিনী প্রতিভায় জয়দ্রথ হিন্দু দেশর হস্তিনাপুরের মিলন সম্ভব করে নতুন রূপতে লিখিম আমি আর্যভট্টর ইতিহাস। কিন্তু গোপিনীর বস্তু হেই কলিয়া কৃষ্ণ হল আমার অন্তরায়। যুধিষ্ঠির রাজ হইয়া যজ্ঞ অগ্রভাগ গ্রহণ করি হত্যা করি মিত্রহী পালক কৃষ্ণই ভাবিছিল ভারতের রাজনীতি ধরিব নিয়ন্ত্রণ। কিন্তু পাণ্ডবর বনবাসে কৃষ্ণর সেই স্বপ্ন করিলে ধূলিসাৎ। বনবাসর কাল সমাপ্ত করি আহিছে পাণ্ডু পুত্রগণ নিজ প্রাপ্য আদায়র বাবে। কিন্তু হেই জারদ পাণ্ডবক মহারাজ দুর্যোধনে কদাপিত অসাধ্য মেদিনীয় নকরে প্রদান। আর
হবে আজি কুরুক্ষেত্র মহা সমৰৰ হৈছে আয়োজন যদিও বা পিতামহ ভীষ্মই হৰ হত্যা কৰিলে গ্ৰহণ তথাপিও অদ্যপিও কৌৰৱৰ শক্তি সামৰ্থ্য শেষ হোৱা নাই কৰ্ম বলত লাভ কৰা এই ভীষণ অপমানৰ প্ৰতিশোধ ল'বলৈ সিন্ধুৰাজ চৈত্ৰথে আজি কুৰুক্ষেত্ৰ সমৰত কৰিছো প্ৰৱেশ মনত ৰাখিবি হৰপৈ যি তৰে নাপাহৰে ককালৰ খুব সেইদৰে দৈত্যথেও নাপাহৰে কৰ্মবলৰ কথা কাৰণ মহাদেৱ শিৱৰ বৰত এদিনৰ বাবে হিন্দনিপতি কুৰুক্ষেত্ৰত উৰুৱাম কৌৰৱৰ বিজয় পতাকা এয়াই প্ৰতিজ্ঞা মই কৰিলো ভীষণ যাও নিজ কৰ্তব্য দেৱে হও অগ্ৰসৰ দ্রোত এই নিৰ্জন স্থানতে অকলে অকলে কিনো কথা ভাবিছা ভাবিছো বাবা সেই কৰ্মবলৰ কথা কিদৰে ৰাক্ষস ভীমে মোক কৰ্মবলত কৰিছিল অপমান ভাগিন আমাৰ মনত পেলাই আৰু সেই কাম্যবনৰ কথা সন্তাপ নিদিবা তুমি মাতুলৰ প্ৰাণতে শুনিছিলো যেতিয়া তোমাক কৰা কাম্যবনত সেই অপমানৰ কথা বেজাৰত মই আহাৰ নিদ্ৰা কৰিছিলো পৰিহাৰ শক্তি যদি থাকিলহেঁতেন এই শুভলণ্ডনৰ তেতিয়াই ললোহেঁতেন মই তীব্ৰ প্ৰতিশোধ কিন্তু বাবা আজি মহা শক্তিধৰ এই হিন্দনিপতি সোণানাথৰ বৰতে এদিনৰ বাবে অজেয় এই জয়দ্ৰত তাকেইতো ভাগিনে এই এদিনেই যথেষ্ট তোমাৰ বাবে বিভাৰ্জুনৰ ওপৰত প্ৰতিশোধ লোৱাৰ সময় সমাগত কিন্তু কেনেকৈ মামা কেনেকৈ জানিব পাৰিছো আচাৰ্যৰ মুখে কালিলৈ চক্ৰবেহুৰ কৰিব নিৰ্মাণে চক্ৰবেহু ভাগিনী চক্ৰবেহু অৰ্জুনক ব্যস্ত কৰি ৰাখিম আমি সংক্ষপ্তকৰ লগতে আৰু বেহুৰ দ্বাৰতে থাকিবা তুমি মামা বেহুভেদ কৰিবলৈ আহিব নিশ্চয় দ্বিতীয় পাণ্ডৱ আৰু তেতিয়াই তোমাৰ এই প্ৰচণ্ড বনাই জীৱন লীলা কৰিব সমৰ্পণ আৰু লগে লগে কব কুৰুক্ষেত্ৰণ উতলিব কৌৰৱৰ কীৰ্তি অগণন মামা ভাগিন চিন্তাৰ নকৰা সময় কালিলৈ চৈত্ৰথৰ গলাৰ কোবত উৰি যাব ভীমৰ মস্তক সঁচানে ভাগিন সন্দেহ
সেইবোৰ কিন্তু অলপ পানীৰ মাছ নহয় ভাগিনে। কিন্তু বাবা কালিলৈ চৈত্ৰতে কাম্যবলৰ চৈত্ৰতে নহয়, কালিলৈ চৈত্ৰতে সাক্ষাৎ মহাকাল। তেন্তে প্ৰণাম মহাকাল। অৱলম্ব নকৰিবা মামা। আৰম্ভ নাই কৰা ভাগিনে। কালিলৈ যিজন হ'ব মহাকালৰ অন্যত্ব ৰূপে সেইজনক মই আজিয়ে কৰিছো প্ৰণাম। তথাস্তু বৎস। বাৰু বাবা এতিয়া মই আহিলো। ভাগিনে ইন্ধুপতি যজ্ঞতে মহাকালৰে অন্যত্ব ৰূপ হাঁহি উঠে এই কথা শুনি। আৰু শুনে যদি এই কথা সভ্য সমাজে মৃত্যু পৰে হাঁহিব নিশ্চয়। মূৰ্খ জয়দ্ৰত যেনে শহুৰে তেৰে জামাতা। হেৰ নাৰায়ণে যাৰে সদায় লগতে সেই পাণ্ডৱ পুত্ৰ তুচ্ছ জ্ঞানী অনহাৰো মূৰ্খ জয়দ্ৰথী অৰ্জুন নৱৰে প্ৰচণ্ড বাহুলীৰ আগতে জ্বলি পুৰি ভস্ম সবিত। ধনে এনে মূৰ্খৰে ঘটাই সমাৱেশে কুৰুক্ষেত্ৰতে বিজয়ৰে দিবা স্বপ্ন দেখিছ তই। এই স্বপ্নকে ধূলিসাৎ কৰি দিব সুবল নন্দনে এই শকুনিয়ে। যিদিনা তোৰ হবে শেষ কৰি সমগ্ৰ কৌৰৱ কুল ভীমাৰ্জুনে মিহলাই দিব ধূলিৰ লগত। সেইদিনাই তৃপ্ত হ'ব শকুনিৰ প্ৰাণে। সেইদিনা তৃপ্ত হ'ব মৃত পিতৃ ভাতৃৰ পেটত মই। দুৰ্যোধনে কৃপাচাৰ্যৰে কাষতে হস্ত জ্ঞানে লভিলে মিছাই। হস্তই কয় সৰ্প কুৰ খৰ কুৰ সৰ্পাত কুৰতৰ খল মন্ত সৌধিন বর্ষ সর্প খল কেন নিব্যজতে।
সাপৰ বিষৰ পৰা পৰিত্ৰাণ পাব পাৰি, কিন্তু বন্ধুৰূপী এই শত্ৰুৰ পৰা কেনেকৈ আত্মৰক্ষা কৰিবা? সৰ্পাত্ত পুৰাতৰ খলৰূপী এই শকুনিক কোনে কৰে নিবাৰণ আৰু স্তব্ধ কৰে কোনে? কৌৰৱৰ পতন, কৌৰৱৰ পতন। পরাজয় 10 দিন পিতামহর নেতৃত্বত আর যোৱা 3 দিন আচাৰ্য দ্ৰোণৰ নেতৃত্বত পালো মথময় পৰাজয়ৰ অপমান। ক্ৰুতি ৰৈ গল মোৰ, যাৰ বাবে ৰথী মহাৰথী হমে একাদশ অক্ষহিনী হেৰাৰ শক্তি লৈ বাৰে বাৰে লভিলো মই পৰাজয়ৰ সোৱাদ। তোমাৰ কোনো ভুল নাই দাদা, এই সকলো সেই কুট কলিয়া কৃষ্ণৰ ষড়যন্ত্ৰ কৰি কৃষ্ণই সিখন দিশ বহুৱাই অৰ্জুনৰ ৰথৰ আগত পিতামহক কৰিলে নিধন। এইবাৰ দেখা যাব কি ষড়যন্ত্ৰ কৰিব গুৰুদেৱৰ ক্ষেত্ৰত। চিন্তা নকৰিবা দাদা, ধ্বংস কৰি কৃষ্ণৰ কপট চালনা, নাশ কৰি পাণ্ডৱৰ বৃথা গৌৰৱ, আৰ্যভট্টৰ 61 ৰূপে তোমাক কৰিম প্ৰতিষ্ঠা। আৰু ভীম তাৰ কি উদ্ভট কল্পনা! দুখনৰ ৰক্ত পান কৰিব ৰাক্ষস ভীমে। অদ্ভুত অদ্ভুত দিবা স্বপ্ন আজি দেখিছে বিগুদৰে। এই ভিখন গদাৰ পৰত লুপ্ত কৰিম ভীমৰ নাম এই পৃথিৱীৰ পৰা। মোৰ বিচাৰ মতে এই পৰাজয়ৰ প্ৰধান কাৰণ হল সেনাপতি নিৰ্বাচনত তোমাৰ ব্যৰ্থতা। তাৰ মানে পিতামহ আৰু আচাৰ্যৰ যোগ্যতাকো তুমি কৰিছা সন্দেহ? তেওঁলোকৰ যোগ্যতাক সন্দেহ কৰাৰ ধৃষ্টতা মোৰ নাই সখা, কিন্তু পাণ্ডৱৰ প্ৰতি স্নেহীল আচাৰ্য দুৰ্ণ, গতিকে ক্ষান্ত হোৱা ৰাধাৰ তনয় সত্য কথা। পাণ্ডৱক স্নেহ কৰো মই অকৃত্ৰিম ভাৱে, কিন্তু যুদ্ধ ক্ষেত্ৰত কোনোদিনে কৰা নাই স্নেহ প্ৰদৰ্শন। তথাপিতো কালিলৈ যুদ্ধৰ চক্ৰ বেহু নিৰ্মাণ কৰি পাণ্ডৱক হবংশে কৰিম নিধন। মাত্ৰ অৰ্জুনক ব্যস্ত ৰাখিবা সংক্ষপ্তকৰ লগত। মোক ক্ষমা কৰিব আচাৰ্য, এয়া মোৰ বক্তব্য নহয়। কৌৰৱৰ শিবিৰত জনে জনে আলোচনা কৰিছে সঁচাই। এই আলোচনা কালিলৈ সামৰণি পেলাব ভৰদ্বাজ পুত্ৰই দুৰ্নয়। মাত্ৰ বেহুৰ দ্বাৰত থাকিব ভগ্নিপতি ইন্দ্ৰৰাজ দৈত্য। তেন্তে কালিলৈ প্ৰবল বেগেৰে ধুমুহা বলিব। আচাৰ্যৰ হৰৰ স্ৰোতত উটি যাব পাণ্ডৱ জাজৰীৰ দৰে। তেন্তে বলক আমি সকলোৱে খন্তেক কৰোগৈ বিশ্ৰাম।
জয়ৰে দিবস স্বপ্নতে উদ্মাদ দুৰ্যোধনে কয় পাণ্ডৱ হেনো উটি যাব যাজনীৰ দৰে আশ্চৰ্য তুণ্ডৰ হৰৰ চুততে যি ভীমৰ চুদে অকলেই ধ্বংস কৰিব পাৰে সমগ্ৰ মেদিনী শ্ৰীকৃষ্ণৰ নিয়ন্ত্ৰণতে চলিছে সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড এই শক্তিৰ বিৰুদ্ধে অস্ত্ৰ ধৰি ভৰদ্বাজ নন্দন দুৰ্লয় বিজয় মাল্য প্ৰদানিব ৰাজা দুৰ্যোধনকে মূৰ্খ মূৰ্খৰে সীমতই কৰিলি অতিক্ৰম আৰু কেইদিনমানে অপেক্ষা কৰ কেইদিনৰ পিছত দেখিবি কুৰুকুল ধ্বংস হ'ব আৰু পিতৃৰ মৃত পেটত মই লভিব মুকুতি আৰু পৰম আনন্দৰে তৃপ্তি লভিব এই শকুনিয়ে মদত ৰাখ দুৰ্যোধনে ঐ পতাৰ পৱন সুবল নন্দনে শকুনি জ্যেষ্ঠ মাতৃ অভাগীৰ সেৱা কৰিবা গ্ৰহণ উঠা উঠা উত্তৰা উত্তৰা মাতৃ কিয় দেখো তব আজি মলিন পদম কি হৈছে তোমাৰ কোৱা কোৱা মোক ভাঙি পাতি দেখিলি তোমাৰি বিষাদিত মনত মনো কষ্ট পাওঁ মই অন্তৰত মাতৃ উত্তৰা যোৱাকালি দেখিলো এক অদ্ভুত সপোন সেই সপোন দেখাৰ পৰা মোৰ মন একেবাৰে চঞ্চল হৈ পৰিছে উত্তৰা একো কাৰ্যতে মোৰ নবহে মন উত্তৰা কি এনে দেখিলা দুঃস্বপ্ন যাৰ বাবে তোমাৰ আজি বিষাদিত মন মাতৃ উত্তৰা যোৱাকালি দেখিলো এক বৃহৎ উল্কাপিণ্ড খহি পৰিছে ধৰাৰ মধ্যত উত্তৰা আৰু তাৰ পাছত চাৰিওফালে অন্ধকাৰ আৰু সেই অন্ধকাৰৰ মাজতে শুনিছো মই কাৰোবাৰ আৰ্তনা স্বামী অনুৰূপ কণ্ঠস্বৰে চিঞৰিব লাগিছে ৰক্ষা কৰা মাতৃ উত্তৰা এয়া বাৰু কিহৰ ইংগিত সেই সপোন দেখাৰ পৰা মই
একেবাৰে চঞ্চল হৈ পৰিছো মাতৃ একেবাৰে চঞ্চল উত্তৰা উত্তৰা সপোন সদায় সপোনে সপোন কেতিয়াও বাস্তৱ নহয় গতিকে সপোনৰ কথাত জ্ঞানীজন নহয় বিচলিত তুমিতো বিৰাট দক্ষিণী ক্ষেত্ৰীয় ৰক্ত জয় হিৰে 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 প্ৰবাহমান তেনেস্থলত সামান্য সপোনৰ কথাত নিজকে যদি কৰা দুৰ্বল তেনেহলে উত্তৰা বীৰ সন্তানৰ পশুবনী মাতৃ কেনেকৈ হবা বৰ্তমানে এইবোৰ কথা কৈৰ পৰিহাৰ এতিয়া চাওঁ বোলা আপোন কৰ্তব্য অগ্ৰসৰ বলো মাতৃ ব'লা উত্তৰা যুদ্ধ শেষ হোৱাৰ ভালেমান সময়ে হ'ল খাদ্য ৰন্ধন কৰি তোৰ অপেক্ষাতে আছো এতিয়াহে দেখিছো তই আকৌ মন মাৰি ইয়াত অকলে অকলে বহি আছ ই কি তোৰ চকুত চকুলো হেৰ মাইকী মানুহৰ দৰে কি কটাখন কৰি আছ কাইটিও মানুহজনী গাৰ পৰা মাহ হালধি গোন্ধ যোৱাই নাই তেনেকৈয়ে সেই নতুন মানুহজনীক এৰি কুৰুক্ষেত্ৰ যুদ্ধলৈ আহিলো কেনেবাকৈ যদি এই মহাযুদ্ধত মোৰ প্ৰাণ বিসৰ্জন দিব লগা হয় তেতিয়া বাৰু মোৰ কি অৱস্থা হ'ব কচোন ভৱিষ্যতলৈ বুলি পুলি পোখা এটিও হোৱা নাই এতিয়া মই নাকান্দি হাঁহিব লাগিব নি তই বৰ অলপ ধতুৱা মানুহ হেৰ আমি হলো ক্ষত্ৰিয় জাতি যুদ্ধটো আমি কৰিবই লাগিব নিজৰ সংসাৰৰ কথা চিন্তা কৰিলে নহ'ব নহয় ভীষ্ম পিতামহ সেনাপতি হৈ থাকোঁতে যেনে তেনে বাচি আছিল এইবাৰ বোলে আকৌ এই দুৰ্নেচাৰ্যক সেনাপতি পাতিব এই বামুণটোৱে কিবা ৰূপ লয় মই জনামতে সেইজনৰ সমান সৰ্বশাস্ত্ৰ বিশাৰত সৰ্বশস্ত্ৰ পাৰ্গত কোনোৱে নাই গতিকে মানুহজনীৰ যে মুখখন আকৌ এবাৰ চাবলৈ নাপাওঁ সেইটো একেবাৰে হেতাং হলে যেনিবা দুৰ্নেচাৰ্য সৰ্বশস্ত্ৰ পাৰ্গত আমিওতো কম নহয় পাণ্ডৱৰ কত যুদ্ধ বিজয়ৰ জীৱন্ত সাক্ষী আমি হওক দ্ৰোণাচাৰ্য সৰ্বশস্ত্ৰ পাৰ্গত কোনো কাৰণতে ৰণভংগ নকৰোঁ আমি দেহত এক বিন্দু তেজ থকালৈকে যুদ্ধ কৰি যাম দূৰ নহয়
যিমানে ডাঙৰ বীৰ নহওক যুদ্ধ ক্ষেত্ৰ নাই কদাপি কাইটি ও কাইটি ও জীৱটো আছে না তোৰ দেহত ও ক্ষমা কৰা আচাৰ্য দুৰ্ণদেৱ মই মানে মইতো নাচাৰ্য নহয় মই নাইহে তইহে নি মই বোলো আজি একে এইকণ বৃহত্তৰ লৈ যুদ্ধ কৰিবলৈ আহ আৰু মোক অলপ ধতুৱা বুলি হাঁহ হেৰ' পৰিস্থিতি এনেকুৱা হৈছে ক বস্তু কোনফালে ওলাইছে ধৰিবই পৰা নাছিল বাৰু তোক কথা এটা ক কি কথা আজি কুৰুক্ষেত্ৰ দ্বাদশ দিৱস এই দ্বাদশ দিৱস পৰ্যন্ত যে মই বাচি আছো কেনেকৈ জাননে কেনেকৈ যেতিয়াই পৰিস্থিতি বিষম দেখো তেতিয়াই মৃতদেহৰ মাজত সোমাই দিওঁ তেনেকৈয়ে বাচি আছো আৰু তোক আকৌ আপোন বুলি কথাটো ক'লো তই আকৌ গোবৰ ভাগ নকৰিবি এৰা এতিয়াহে তোৰ আচল স্বৰূপটো চিনি পালো তই কিন্তু বৰ সাংঘাতিক মানুহ দেই তই আকৌ কথাবোৰ ৰাস্ত নকৰিবি এতিয়া বল ভাত মুঠি ৰান্ধি থৈছো খাই বৈ শুই থাকো কালিলৈ যুদ্ধত যদি এনেকুৱা কিবা বিপদ দেখ তেতিয়া মোৰ কথাটো মনত ৰাখিবি ঘপককৈ মৰাহৰৰ মাজত সোমাই দিবি তোক কিন্তু মানিলো তোৰ লগত থাকিলে মোৰ মানুহজনী যে দেখা পাম সেইটো একেবাৰে খেতাং যাওঁ বল নকুল আৰু সহদেৱ চোৰাংচোৰাই জনালে কালিলৈ গুৰুদেৱ দ্ৰোণাচাৰ্যই চক্ৰবেহু কৰিব নিৰ্মাণ সৌজনৰ ব্যতিৰেকে আমাৰ পক্ষত এনে কোনো বীৰ নাই যিয়ে চক্ৰবেহু জানে সবিশেষ কালিলৈ আমাৰ পৰাজয় একেবাৰে নিশ্চিত ভাই হত তেন্তে দাদা বাক্য আদায়ৰ বাবে কৰা এই মহান সংগ্ৰাম সঁচাকৈ স্তব্ধ গুৰুৰ হাতত সেয়া কদাপিতো নহয় সম্ভৱ হয়তো আছে এক অন্য উপায় মই জ্যেষ্ঠ পিতা বাছা অভিমন্যু আশীৰ্বাদ কৰিব ৰক্ষা কৰিব পাৰো যে সন্মান তোমাৰ আশীৰ্বাদ কৰিছো বাছা ধৰ্মজয়ী হোৱা চিৰকাল পিছে বাছা এই কণমানি বয়সতে কিবা দৰে বকিবা তুমি চক্ৰবেহুৰ মাজে হ'ব পাৰো কিন্তু মই যে বিশ্বজয়ী অৰ্জুন নন্দন জগত পিতা কৃষ্ণৰ ভাগিন মাতৃ মোৰ সুভদ্ৰা গৰ্ভত থাকোঁতে শুনিছিলো মই চক্ৰবেহুৰ কথা গতিকে জ্যেষ্ঠ পিতা দুচিন্তা দুভাৱনা ত্যাগ কৰক এই মুহূৰ্ততে চক্ৰবেহু ভেদ কৰিবলৈ মোক অনুমতি কৰক প্ৰদান বিশ্বাস কৰো তোমাৰ কথা কিন্তু কোনো কিন্তু নাই এই আত্মবিশ্বাস
বিশ্বাসী অভিমন্যু নিৰাশ নকৰিব পিতৃ হ'ব। তেন্তে কালিলৈ অৰ্জুন নাথাকিলে বেহুৰ আগত আমাক ৰক্ষাৰ হেতু সুভদ্ৰানন্দন অভিমন্যুৱে চক্ৰভেদ কৰিব নিশ্চয়। নিশ্চয় জ্যেষ্ঠ পিতা। এতিয়া ব'লা সকলোৱে খন্তেক কৰোগৈ বিশ্ৰাম। ব'লা।